বিজেপি গভৰ্ণমেণ্টে ক'ব গ'লে এক প্ৰকাৰ আমাৰ ৰাস্তা ঘাট এইবিলাকত ভালেই কৰিছে। মুখ্যমন্ত্ৰী হিচাপে দুয়োজনে উপযুক্ত, কিন্তু মই হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিম। মুখ্যমন্ত্ৰী হিচাপে হেমন্ত শৰ্মাকে বিচাৰিছে। মুখ্যমন্ত্ৰী এতিয়া কাক বিচাৰিম? হিমন্তক বিচাৰিম। চিমেণ্ট সহযোগত জনতাই কি কয়, আৰু এই মুহূৰ্তত আমি উপস্থিত আছো চামগুৰি সমষ্টিত, আৰু চামগুৰি সমষ্টিবাসী ৰাইজৰ সৈতে আমি কিছু মত বিনিময় ল'ম। 2026 নিৰ্বাচন যিহেতু চমু চাপি আহিছে, আৰু কোনটা চৰকাৰ গঠন কৰিব, আৰু সেই সন্দৰ্ভত আমি ৰাইজৰ সৈতে কিছু মন্তব্য ল'ম। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে জনতাই, আমি মোৰ সৈতে কিছুমান ব্যক্তি আছে, আমি কিছু দাদা আপোনাৰ এইখন চৰকাৰৰ প্ৰতি আপুনি কিমান সন্তুষ্ট? বিজেপি গভৰ্ণমেণ্টে ক'ব গ'লে এক প্ৰকাৰ আমাৰ ৰাস্তা ঘাট এইবিলাকত ভালেই কৰিছে, আৰু আমাৰ যাতায়াততো ভাল সুবিধা হৈছে। মোটামুটি ভালেই কৰি আছে আৰু বিজেপি গভৰ্ণমেণ্টে। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আপুনি? মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দুয়োজনে উপযুক্ত, কিন্তু মই হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিম। হেমন্ত বিশ্ব শৰ্মাক বিচাৰিছে। চৰকাৰৰ কাম কাজৰ প্ৰতি সন্তুষ্ট আপোনালোকে? সন্তুষ্ট। বিধায়কৰ কাম কাজৰ প্ৰতি কিমান সন্তুষ্ট আছে? আমাৰ চামগুৰি সমষ্টিৰ আগৰ যোন ৰকিবুল ইছলাম, তেখেতটো আমাৰ ৰূপহী সমষ্টিৰ কাৰণে একো কৰা নাই, আৰু বাদ বাকী আমাৰ যি আগত 2-3-4 বছৰ আগত যিমানখিনি আমাৰ আছিলে সেইখিনি আৰু ৰূপহীৰ পৰা উঠাইহে লৈ গ'ল। তো এইবাৰ কংগ্ৰেছৰ ইমান ভাল নহয় চাগে চামগুৰি সমষ্টিত। মই যিমানখিনি মই এখন ষ্টেণ্ড চলাওঁ, কিন্তু সেইখিনিৰ পৰা মই গম পাওঁ, কিছুমান মানুহে কয়, মই শুনো কংগ্ৰেছৰ ইমান ভাল নহয়। মানে বিজেপিৰ চৰকাৰ বিচাৰিছে আপোনালোকে? বিজেপি চৰকাৰ বিচাৰিছে। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা। লোকে গৌৰৱ গগৈক বিচাৰিছে মুখ্যমন্ত্ৰী হিচাপে, আন কোনোবাই হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে। আমি যিহেতু দোকানে সমূহ যাম, যিহেতু বজাৰত এতিয়া বজাৰত উপস্থিত আৰু এজন ব্যক্তি আছে। দাদা, চৰকাৰ কাম কাজৰ প্ৰতি কিমান সন্তুষ্ট আপুনি? চৰকাৰৰ কাম কাজৰ প্ৰতি কিমান সন্তুষ্ট? বুজিছে এইবিলাক মই বহুত সন্তুষ্ট চৰকাৰৰ কাম কাজত। পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মাক বিচাৰো। হয় হয়। আৰু এজন ব্যক্তি আছে, আমি তেখেতৰ যত্ন ল'ম। দাদা, আপুনি চৰকাৰ কাম কাজৰ প্ৰতি কিমান সন্তুষ্ট? আছো 90% সন্তুষ্ট আছো। পৰৱৰ্তী না সন্তুষ্ট আছো, অসন্তুষ্ট নহয়। 90% কাম মই সন্তুষ্ট আছো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিছে? ডক্টৰ হেমন্ত বিশ্ব শৰ্মাকে বিচাৰিছে বৰ্তমানে। দীপৰঞ্জন শৰ্মা? দীপৰঞ্জন শৰ্মাটো সিফালেহে কাম কৰিছে, আমাৰ ইয়াত ক'ত কাম কৰিছে? মানে বিধায়কৰ কামৰ প্ৰতি আপোনালোক মানে আমি মাজত পৰি গৈছো। এতিয়া আমাৰ ৰূপহী আৰু চামগুৰি সমষ্টিৰ মাজতহে আমি পৰি গলো, চাইডত পৰি গলো। মুখ্যমন্ত্ৰী সমষ্টি আমাৰ মাজত আছিলো, আকৌ গোটেইখিনি MLA ইয়াত কাম কৰিছে। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা? হেমন্ত শৰ্মাকে বিচাৰিছে। আৰু এজন ইয়াৰে ক্ষুদ্ৰ ব্যৱসায়ী আছে। দাদা, চৰকাৰৰ কাম কাজৰ প্ৰতি আপোনালোকে কিমান সন্তুষ্ট আছে? বহুত সন্তুষ্ট, বহুত সন্তুষ্ট চৰকাৰৰ কাম। বৰ্তমানে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিছে? মুখ্যমন্ত্ৰী এতিয়া কাক বিচাৰিম? হিমন্তক বিচাৰিম। বৰ্তমান চৰকাৰৰ কাম কাজৰ প্ৰতি আপোনালোকে সন্তুষ্ট আছেনে? বৰ্তমানটো সন্তুষ্টই আছো আমি। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিছে? মুখ্যমন্ত্ৰী হিচাপে যেনেকৈ আছিলে তেনেকৈ সেইটোকে বিচাৰিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে। কাৰণ উন্নয়নমূলক কাম কৰি আছেতো। কিন্তু এটা কথাত বেয়া পাওঁ, মানে এইটো উচ্ছেদ অভিযান এইবিলাক, মানে সেইটো কথালৈ অলপ বেয়া পাওঁ তাত। বাকীটো উন্নয়নমূলক কাম ঠিকে কৰি আছে। উন্নয়নমূলক কাম কৰিছে। চৰকাৰৰ কাম কাজৰ প্ৰতি আপুনি সন্তুষ্ট নে? সন্তুষ্ট আছে, কামটো ভালেই কাম কৰিছে। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত শৰ্মাকে ভাবো। হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে। এইটো কামটো ভাল কৰি আছে। এনে বিধায়কৰ কাম কাজৰ প্ৰতি আপোনালোক সন্তুষ্ট নে? বিধায়ক যিটো আমি যিখিনি দেখা পাইছো ভালেই দেখা পাইছো, বেয়া দেখা নাই। মানে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা? হিমন্ত শৰ্মা সি ভাল। বিজেপি চৰকাৰে একাংশ লোকে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে, আন কোনোবাই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। আচলতে কোনে চৰকাৰ গঠন কৰিব পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব।